হাই! সকলোকে মাঘৰ বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। মাঘৰ বিহুত চবতছে মেইন বস্তু কি হয়? খোৱা। আৰু আমি সকলোৱে পিঠা, লাৰু, গুৰ, মিঠাই, জহা চাউল, বৰা চাউল, ক্ৰীম, মিহি দানা সকলোবোৰ খাই কিমান ভাল পাওঁ নহয় জানো? কিন্তু এইবোৰে জানো আমাক বহুত বেছিয়ে অন্যায় নকৰে? মই বুজি পাওঁ যে বছৰত একবাৰ আমি এনেকুৱা চেলিব্ৰেশ্যন কৰোঁ, সেইকাৰণে আমি খাব লাগে। বাট আমি সৰু সৰু মডিফিকেশ্যন কৰিলে অলপমান এই চুগাৰ, ইনচুলিন স্পাইক যিটো আমাৰ বডিক বহুত বেছি হাৰ্ম কৰে সেইটো কমাব পাৰোঁ। কেনেকে? ৰাতিপুৱা যেতিয়া উঠে ফাৰ্ষ্ট থিং ইন দ্য মৰ্ণিং একো মিঠা বস্তু নাখাব। ট্ৰাই কৰিব যে যদি আপোনালোক নন ভেজিটেৰিয়ান হয় অমলেট খাবলৈ, কিবা এটা ভেজিটেবল খাবলৈ, তাৰ পিছত মিঠা বস্তুখিনি খাব লাগিলে। প্লাছ এপল চাইডাৰ ভিনেগাৰ এভেইলেবল হয় আজিকালি চবতে পায়। মই এনেকুৱা এটা ফটো লগাই দিম ইয়াতে আপোনালোকে চাব পাৰে। এপল চাইডাৰ ভিনেগাৰ খাই কিনে সেই বস্তুটো খোৱা আৰম্ভ কৰিব, মিঠা বস্তুটো। যিমান পাৰে লাৰু, পিঠা, নাৰিকলৰ লাৰু হ'লে পৰ্চন কৰিব, এটা খাবলে, এটা বস্তু খাবলে, একদম কম খাবলে। দিনত যেতিয়া আপুনি লাঞ্চ কৰি উঠিব তাৰ পিছত খাব চেষ্টা কৰিব। আৰু মেজিৰ জুই যেতিয়া জ্বলাই উঠে তাৰ লগে লগে আপোনালোকে তিল খাব বা মাহ কৰাই খাব, যিটো বহুত ইজিলি এভেইলেবল হয়। মাহ কৰাই খাব, বেছিকে মাছ খাব, বেছিকে মাংস খাওক, বেছিকে ভেজিটেবলছ খাওক, ভাতটো কমাই খাব, যাতে মাঘ বিহুৰ সময়ত আমাৰ ডায়েবেটিছ 500 গৈ নাপায়। সেইকাৰণে অলপমান পৰ্চন কণ্ট্ৰল কৰিব আৰু হেল্ডি খাব। বাই।